বিজেপিৰ দল ভঙা নীতি ধূলিসাৎ, কংগ্ৰেছত যোগ দিলে টিএমচিৰ 20 সাংসদে। প্ৰিয় দৰ্শক, অৱশেষত সকলো জল্পনা কল্পনাৰ উৰ পেলাই 20জন সাংসদে কংগ্ৰেছত যোগদান কৰিলে। এয়া মমতা বেনাৰ্জীৰ বৃহৎ জয়। ব্যৰ্থ হল বিজেপিৰ অপাৰেচন। টিএমচিৰ বিদ্ৰোহী সাংসদসকল উভতি আহিল। কালি পৰ্যন্ত বিদ্ৰোহ, আজি আকৌ আলিংগন। খেলা এতিয়াহে আৰম্ভ হৈছে। প্ৰিয় দৰ্শক, পশ্চিমবংগৰ ৰাজনীতিয়ে এনে এক ইউটাৰ্ণ লৈছে যে বিজেপিৰ শিবিৰত নিস্তব্ধ আৰু টিএমচি কাৰ্যালয়ত হাস্যমুখৰ পৰিৱেশ দেখা গৈছে। যিসকল নেতাক লৈ বিগত কেইবাদিন ধৰি এই খবৰ প্ৰকাশ হৈছিল যে টিএমচি ভংগ হৈ গৈছে, বিদ্ৰোহত নামিছে সাংসদসকল। দলটো বিচ্ছিন্ন হৈ গৈ পৰিছে। মমতা বেনাৰ্জীৰ নেতৃত্ব দুৰ্বল হৈ পৰিছে। এতিয়া সেই একেই কাহিনীটিলৈ এক নতুন টুইষ্ট আহিছে। কাৰণ এতিয়া দাবী কৰা হৈছে যে যিসকল নেতাক লৈ বিদ্ৰোহৰ আলোচনা চলি আছিল, তেওঁলোকৰ মাজৰ কেইবাজনো পুনৰ মূল সুঁতিলৈ ঘূৰি অহা দেখা গৈছে আৰু টিএমচিৰ কংগ্ৰেছৰ সৈতে চামিল হল বুলি কোৱা হৈছে। এইটো এটা বৃহৎ ঘোষণা। তেন্তে বিজেপিৰ সমগ্ৰ অপাৰেচন উল্টা হৈ গল নেকি? মমতা বেনাৰ্জীয়ে শেষ মুহূৰ্তত সমগ্ৰ খেলাখন উল্টাই দিলে নেকি? আৰু 20জন সাংসদ আৰু বিধায়কক লৈ যি কাহিনী প্ৰচাৰ কৰা হৈছিল, তাৰ ৰিজাল্ট দেখোন আচলতে বেলেগ হোৱাহে দেখা গল। কিয় টিএমচিৰ নেতাসকলে এতিয়া মুকলিকৈ বিজেপিৰ বিৰুদ্ধে ভয় দেখুওৱা, ধমকি দিয়া আৰু ক্ৰয় বিক্ৰয়তাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে? প্ৰিয় দৰ্শক, আজি মই আপোনাক দেখুৱাম সেই বক্তব্য, সেই টুইট, সেই দাবী আৰু সেই সম্পূৰ্ণ ৰাজনৈতিক নাটক, যিয়ে বংগৰ ৰাজনীতি পুনৰ উত্তপ্ত কৰি তুলিছে আৰু বিজেপিৰ শিবিৰত অশান্তিৰ সৃষ্টি কৰিছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম। আজিৰ এই প্ৰতিবেদনলৈ মই হিয়াস্মিতা। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টত মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আৰু প্ৰকৃত সত্য আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গদি মিডিয়া আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰতহে চলে। প্ৰথমে হেডলাইনসমূহ আপোনাক দেখুৱাই দিওঁ কি চলি আছে। প্ৰথম হেডলাইনটো চাওক। বিজেপিৰ ব্লেকমেইলিঙৰ আগত নদ নহওঁ, টিএমচিৰ বিভাজন সন্দৰ্ভত সাংসদ কীৰ্তি আজাদে কলে। পৰৱৰ্তী হেডলাইনটো চাওক। কংগ্ৰেছত টিএমচিক চামিল কৰিব মমতাই, কল্যাণ বেনাৰ্জীয়ে স্পষ্ট কৰি দিলে, অভিষেকক কৈছে পুত্ৰৰ দৰে। পৰৱৰ্তী হেডলাইনটো চাওক। মমতাৰ মূৰৰ ওপৰৰ পৰা আঁতৰিল ডাঙৰ সংকট, কল্যাণ বেনাৰ্জীয়ে কলে মই এৰি নাযাওঁ। এই ডাঙৰ খবৰসমূহ আপুনি দেখিলেই, কেনেকৈ এই মুহূৰ্তত এই হেডলাইনসমূহ চলি আছে। টিএমচি সমগ্ৰ বিদ্ৰোহী শিবিৰটোৱে উভতি আহিছে। সমগ্ৰ খেলখন মমতা বেনাৰ্জীৰ পক্ষলৈ আহিছে। প্ৰিয় দৰ্শক, প্ৰথমে এই খবৰটো আপুনি দেখিলে, এতিয়া এই খবৰটো চাওক। বিগত কেইবাদিন ধৰি ছচিয়েল মিডিয়াত আৰু কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে টিএমচিৰ বহু সাংসদ আৰু বিধায়ক অসন্তুষ্ট। কিছুমান কংগ্ৰেছত চামিল হোৱাৰ কথা কৈ আহিছিল আৰু আন কিছুমান বিজেপিত যোগদানৰ আলোচনা চলি আছে বুলি কৈ আছে। কিন্তু এতিয়া টিএমচিৰ জ্যেষ্ঠ নেতা কল্যাণ বেনাৰ্জীয়ে সন্মুখলৈ আহি সকলো জল্পনা কল্পনা ব্ৰেক লগাবলৈ চেষ্টা কৰিছে। তেওঁ স্পষ্ট ভাষাত কৈছে যে টিএমচি কংগ্ৰেছত চামিল হব, কিন্তু বিজেপিলৈ কোনো টিএমচি সদস্য যাব নোৱাৰে। স্পষ্ট ভাষাত এই কথা কোৱা হৈছে, অৰ্থাৎ যি চামিলকৰণক লৈ বিজেপি সমৰ্থক আৰু বহু চেনেল অবিৰতভাৱে আলোচনা চলাই আছিল, অবিৰতভাৱে খবৰ প্ৰচাৰ কৰি আছিল, তাৰ পোনপটীয়াকৈ উত্তৰ দলৰ ফালৰ পৰা দিয়া হৈছে। স্পষ্ট যে তেওঁ নিজেই পুনৰ উভতি আহিছে আৰু এজন এজনকৈ সকলো নেতাক পুনৰ বুজাই বঢ়াই ঘূৰাই অনাৰ কাম কৰি আছে। অৰ্থাৎ এজন এজনকৈ সকলো নেতা এতিয়া পুনৰ আহি আছে, যাৰ ফলত স্পষ্ট হৈছে যে এতিয়া বিজেপিৰ খেল শেষ আৰু টিএমচিৰ অৰ্থাৎ মমতাৰ দিদিৰ খেল পুনৰ আৰম্ভ হৈছে। অৰ্থাৎ বিজেপি শিবিৰত নিশ্চয় এই মুহূৰ্তত হাহাকাৰ আৰম্ভ হৈছে। কিন্তু কাহিনী ইয়াতে শেষ হোৱা নাই। প্ৰকৃত কাহিনী এতিয়া আৰম্ভহে হৈছে। এতিয়া সেই টুইটসমূহ চাওঁ আহক। প্ৰতীক গৰ্বৰ এই টুইট। তেওঁ লিখিছে, কালিলৈকে আল্টিমেটাম, আজি আকোৱালি, অভিষেক বেনাৰ্জী মোৰ পুত্ৰৰ দৰে। এই কথাখিনি কল্যাণ বেনাৰ্জীয়ে ভিডিঅ'ত কোৱা দেখা গৈছে। সেই একেই কথাকেই তেওঁ ইয়াত স্পষ্ট কৰিছে যে তাৰ পাছত লিখিছে, টিএমচিত অসন্তুষ্টিৰ ঠাইত এতিয়া পুনৰ মিলন ঘটিছে।
ৰাজনীতিত 24 ঘণ্টাই বহু কিবা কিবি সলনি কৰি দিয়ে, স্পষ্টকৈ লিখা আছে। লগতে কল্যাণ বেনাৰ্জীৰ ভিডিঅ'টো তেওঁ সংলগ্ন কৰিছে আৰু স্পষ্টকৈ কৈছে যে ইয়াত স্পষ্টকৈ দেখা গৈছে। প্ৰিয় দৰ্শক, এই বক্তব্যটো বৰ্তমান আটাইতকৈ বেছি আলোচনাৰ বিষয়। এই বক্তব্য টিএমচিৰ বাবে অতি আনন্দৰ বিষয়। কাৰণ কেইদিনমান আগলৈকে যিসকল নেতাৰ মাজত মতানৈক্যৰ কথা কোৱা হৈছিল, আজি সেই একেই নেতাসকলে আপোনত্ব দেখুৱাইছে আৰু ইয়াৰ পৰাই বিজেপিৰ সমস্যাবোৰ বাঢ়ি যোৱা স্পষ্টকৈ দেখা গৈছে। এতিয়া টিএমচিৰ সাংসদ কীৰ্তি আজাদৰ এই বক্তব্যটো চাওক, এই টুইটটো চাওক। ইয়াত লিখা হৈছে যে কীৰ্তি আজাদে কৈছে বিজেপি নেতাৰ ঘৰত বহি থকা টিএমচিৰ গুপ্তচৰৰ নাম। ভিডিঅ'টো চলি আছিল। ভিডিঅ'টোত তেওঁ কৈছে যে কীৰ্তি আজাদে অভিযোগ উত্থাপন কৰিছে, বহু নেতাক ভয় দেখুওৱা হৈছে, ধমকি দিয়া হৈছে আৰু তেওঁলোকৰ ওপৰত প্ৰেছাৰ সৃষ্টি কৰা হৈছে। ভিডিঅ'টোত কীৰ্তি আজাদক স্পষ্টকৈ এই কথা কোৱা দেখা গৈছে যে হয়, বিজেপিৰ বিৰুদ্ধে তেওঁ অভিযোগ তুলিছে যে তেওঁলোকে গুণ্ডাগিৰি কৰিছে, ধমকি দিছে, ভয় দেখুৱাইছে। আপুনি টিএমচি ৰিজাইন দিয়ক, আপুনি আমাৰ শিবিৰলৈ আহক, টিএমচি এৰি দিয়ক। এই অভিযোগ বিজেপিৰ বিৰুদ্ধে কীৰ্তি আজাদে তুলিছে। হয়, বিজেপি এতিয়া পোনপটীয়াকৈ গুণ্ডাগিৰিত নামি পৰিছে, কিন্তু কীৰ্তি আজাদো ইয়াত নীৰৱ নাথাকিল। তেওঁ কৈছে যে আমি ভয় খোৱা লোক নহয়, দুৰ্যোগৰ সময়ত দল এৰি যোৱা লোক আমি নহওঁ। আৰু ইয়াৰ উপৰিও তেওঁ অভিযোগ তুলিছে যে নেতাসকলক টিএমচি ত্যাগ কৰাবলৈ বিজেপিয়ে চেষ্টা কৰি আছে। যদিও এই অভিযোগসমূহৰ স্বতন্ত্ৰ নিশ্চিতকৰণ হোৱা নাই, তথাপিও স্পষ্টকৈ দেখা গৈছে যে কেনেকৈ বিজেপি এতিয়া গুণ্ডাগিৰিত নামি পৰিছে। এতিয়া হিন্দুস্তানৰ এই হেডলাইনটো চাওক। ইয়াত লিখা হৈছে যে টিএমচি কংগ্ৰেছত চামিল কৰিব মমতাই। কল্যাণ বেনাৰ্জীয়ে স্পষ্ট কৰি দিলে। অভিষেকক পুত্ৰৰ দৰে বুলি কলে। এই হেডলাইনটো চলি আছিল। আগতে এইবোৰ উৰা বাতৰি যেন লাগিছিল, কিন্তু এতিয়া টিএমচিৰ ডাঙৰ নেতাসকলে এইবোৰ খণ্ডন কৰিছে। আৰু ইয়াৰ পৰা আটাইতকৈ ডাঙৰ মেছেজ এইটোৱেই যে টিএমচি দলটোৱে এই মুহূৰ্তত ভাঙিবলৈ সাজু হোৱা দেখা নাযায়। প্ৰিয় দৰ্শক, বিজেপিৰ ৰাজনীতিক লৈ অবিৰতভাৱে এই অভিযোগ উঠিছে যে তেওঁলোকে বিৰোধী দলসমূহ নিঃশেষ কৰিবলৈ চেষ্টা কৰিছে। মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি বহু ৰাজ্যলৈকে এনে অভিযোগ বিৰোধীয়ে উত্থাপন কৰি আহিছে। এতিয়া বংগতো একেই অভিযোগ পুনৰ উত্থাপিত হৈছে। টিএমচি নেতাসকলৰ দাবী যে নেতাসকলক ইয়াত ভয় দেখুওৱা হৈছে, তেওঁলোকৰ ওপৰত প্ৰেছাৰ সৃষ্টি কৰা হৈছে আৰু যেতিয়া সেই ভয় ভাবুকিয়ে কাম নকৰে তেতিয়া আন উপায় অৱলম্বন কৰা হয়। বিজেপিয়ে গুণ্ডাগিৰি কৰি আছে। স্পষ্টকৈ কব লাগিব যে তেওঁলোকে এই দেশত গুণ্ডাৰাজ সৃষ্টি কৰিছে। বিজেপিয়ে এই অভিযোগসমূহ অবিৰতভাৱে খণ্ডন কৰি আহিছে, কিন্তু এইটো স্পষ্ট যে বিজেপিৰ পৰা কথিত গুণ্ডাগিৰিৰ বিষয় সমগ্ৰ দেশে সম্প্ৰতি বুজি উঠিছে, সমগ্ৰ জনতাই বুজি পাইছে। কিন্তু বংগত এই মুহূৰ্তত যি পৰিৱেশ সৃষ্টি হৈছে, ই ৰাজনৈতিক বিতৰ্কক আৰু অধিক তীব্ৰ কৰি তুলিছে। এতিয়া ডাঙৰ প্ৰশ্ন হৈছে যে যদি টিএমচি ভংগ নহয়, যদি কংগ্ৰেছত চামিল নহয়, যদি বিদ্ৰোহী নেতাসকল পুনৰ উভতি অহা দেখা যায়, তেন্তে বিগত কেইবাদিন ধৰি টিএমচি শেষ হোৱাৰ যি কাহিনী বিজেপিয়ে প্ৰচাৰ কৰি আছিল, তাৰ কি হব? যিদৰে এজনৰ পাছত এজন নেতা উভতি আহিছে, কল্যাণ বেনাৰ্জী পুনৰ আহিছে আৰু শত্ৰুঘ্ন সিনহাও পুনৰ আহিছে, একেদৰে বহু নেতা সেই মুহূৰ্তত পুনৰ ঘূৰি আহি আছে। আৰু তেওঁলোক আচলতে যোৱা নাছিলে। এইসকল সেই নেতা যিসকলৰ নামো নাছিল, যিসকলৰ বিষয়ে কেৱল কোৱা হৈছিল যে তেওঁলোকৰ নাম ইয়াত আছে, কিন্তু বাস্তৱত এনে একেবাৰে হোৱা নাই। সকলো নেতা পুনৰ উভতি আহিব আৰু তেওঁলোক কেৱল নিজেই নহয়, লগতে আনিবও সেই 20 জন সাংসদক যিসকলৰ নাম ইয়াত লোৱা হৈছিল। তেওঁলোকো এতিয়া ধীৰে ধীৰে টিএমচিলৈ পুনৰ উভতি আহি আছে। অৰ্থাৎ বিজেপিৰ সম্পূৰ্ণ খেলখনেই টিএমচিয়ে ওলোটাই দিলে। এতিয়া 2027 আৰু 2029 চনৰ ৰাজনীতিৰ বাবে বিৰোধীয়ে শিবিৰ পুনৰ একত্ৰিত হব নেকি, যিদৰে মাত্ৰ 5% ভোটৰ অভাৱত মমতা বেনাৰ্জী পৰাস্ত হৈছিল। এই কথা পাহৰি নাযাব। এতিয়াও তেওঁ আপোনালোকৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। এতিয়াও তেওঁৰ প্ৰভাৱ ঠিক সেইদৰে দেখা যাব, যিদৰে আগতে দেখা গৈছিল। সেয়ে একেবাৰে এইটো নাভাবিব যে মমতা বেনাৰ্জী দুৰ্বল হৈ পৰিছে। একেবাৰে তেওঁ দুৰ্বল নহয়। আৰু ইয়াৰ দৃশ্যবোৰো স্পষ্টকৈ প্ৰমাণ দিছে যে মমতা বেনাৰ্জী এতিয়া সেই সংগ্ৰাম এৰি দিবলৈ সাজু নহয়। কীৰ্তি আজাদ মুকলিকৈ ৰাজনৈতিক ময়দানত আছে। কল্যাণ বেনাৰ্জীয়ে চামিলকৰণৰ খবৰসমূহ খণ্ডন কৰিছে আৰু শত্ৰুঘ্ন সিনহা পুনৰ উভতি আহিছে। এনেদৰে বহু ডাঙৰ নেতা ইতিমধ্যে পুনৰ উভতি আহিছে। এই খবৰটো সম্পৰ্কে আপোনাৰ যি মতামত আমাক কমেন্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে, তেন্তে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেলত চাই আছে, নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে, তেন্তে নিউজ ওৱান নৰ্থ ইষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।